নমস্কাৰ মই একচুৱেলি আজি অৰুণাচললৈ আহিছোঁ। অৰুণাচলত যি নাগ মন্দিৰ তাত প্ৰতি বছৰে আজি 20 বছৰ ধৰি মই আহি আছোঁ ইয়ালৈ আৰু মই যি বিচাৰিছোঁ বাবাৰ ওচৰত সেইখিনি মই পাইছোঁ আৰু সেইটো কাৰণে মই 20 বছৰ ধৰি পেলাই ইয়ালৈ আহিছোঁ। আৰু মই আহিছোঁ অসমৰ টুপিয়া মানে চতিয়া সমষ্টি বিধায়ক পদ্ম হাজৰিকা জেগাৰ পৰা। মই টুপিয়া জামুগুৰিহাটৰ। মই একচুৱেলি 20 বছৰ ধৰি আহিছোঁ। মই যিটো মই মনৰ কিছুমান বিচাৰি আহোঁ বাবাৰ ওচৰত সেইখিনি মই পাওঁ মানে। মই 20 বছৰ হ'ল আৰু আজি মই মোৰ ল'ৰা মোৰ মিছেছ আমি 3জন আহিছোঁ। মই টুপিয়া মই জামুগুৰি। তাৰপিছত মই আহিছোঁ নাগ মন্দিৰ অৰুণাচলৰ যি টাংগাৰ ওচৰত আছে। মই আজি 20 বছৰ ধৰি আহি আছোঁ আৰু মই যি বিচাৰিছোঁ ইয়াত সেইটো মই ভগৱানে মোক দিছে। গতিকে অসমবাসী ৰাইজকো মই এই নাগ মন্দিৰলৈ মোৰ ফালৰ পৰা আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি আহিছোঁ বালিৰ পৰা আৰু প্ৰত্যেক বছৰে আমি নাগ মন্দিৰ দৰ্শন কৰোঁ। এইটো বছৰ মিলাই 3 বছৰ হৈছে আমাৰ আৰু এইবছৰ যথেষ্ট মানুহৰ সমাগম দেখিছোঁ যোৱা বছৰতকৈ। মানুহৰ এটা বিশ্বাস আছে নাগ মন্দিৰৰ প্ৰতি, ইয়াত যদি কেতিয়াবা আগবঢ়াই নিজৰ মনোকামনা পূৰা হয় বুলি মানুহৰ এটা বিশ্বাস আছে। কি ক'লে? নাগ দেৱতা কি মনোকামনা বিচাৰিছে এইটো মই ক'ব নোৱাৰোঁ, কিন্তু মনৰ অন্তৰত ৰাখিছোঁ। বিশেষকৈ আজি নাগ মন্দিৰত আহি যথেষ্ট মানে ইচ্ছা পাইছোঁ, যিহেতু ইয়াত আমাৰ অসমৰ বিশেষকৈ আমাৰ বালিপৰা অঞ্চলৰ পৰা বহুত লোক ইয়াত আগমন ঘটিছে। প্ৰায় 30% মানুহ আমাৰ অসমৰ পৰা ইয়াত মই দেখা পাই আছোঁ চিনাকিৰ ভিতৰতে। গতিকে মই আশা কৰোঁ আৰু ক্ৰমান্বয়ে আমাৰ ৰাইজে ইয়াত আহি এপাক সেৱা আগবঢ়ালে ভাল হয়। কেইবছৰ হ'ল আপুনি? মোৰ 3 বছৰ হ'ল। মই কণ্টিনিউ 3 বছৰ আহিছোঁ। এইবাৰ তাৰ যথেষ্ট বেছি সংখ্যক কাৰণে লাইন দীঘল শাৰী পাতিব লগা হৈছে। অন্য বছৰ ইমান নাছিল। মই ফুৰিবলৈ যাওঁহে এতিয়া, আহি পাইছোঁ মাত্ৰ। কোন কোন আহিছে? মই সম্পূৰ্ণ তাৰমানে ফেমিলি লৈ আহিছোঁ। মই সম্পূৰ্ণ ফেমিলি।